Welcome you all my dear students to my class, and today in my class I will discuss with you about the green revolution সেউজ বিপ্লৱৰ বিষয়ে আলোচনা কৰিম তোমালোকৰ লগত আজি। And we have already discussed about the food crisis in India. আমি food crisis or বিষয়ে already yesterday class ত আমি discuss কৰিছো 1965 or 67 or এই সময়ছোৱাত food crisis মানে খাদ্য সংকট তীব্ৰভাৱে দেখা দিছিল আমাৰ ভাৰতবৰ্ষত মেইনলি বিহাৰৰ নিচিনা জেগাবিলাকত আৰু সেইখিনি সময়ত আমাৰ ভাৰতবৰ্ষই মেইনলি আমেৰিকা ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ পৰা খাদ্য সম্পদৰ অনুদানৰ বাবে বিশেষকৈ আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল আছিল মানে সাহায্য লাভ কৰিছিল আমেৰিকাৰ পৰা আৰু সেয়েহে তাৰ বিনিময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতবৰ্ষক ইয়াৰ অৰ্থনৈতিক নীতি সলনি কৰিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিছিল। The United States of America in turn pushed India to change its economic policies. And the government of India adopted a new strategy for agriculture in order to ensure food sufficiency. আৰু সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই খাদ্য শস্যৰ যোগান পৰ্যাপ্ত পৰিমাণে যাতে হয় সেইটো নিশ্চিত কৰিবৰ কাৰণে কৃষি ক্ষেত্ৰত নতুন কৌশল অৱলম্বন কৰিছিল। কেনেকুৱা ধৰণৰ কৌশলৰ কথা কৈছে, যিবিলাক জেগাত জলসিঞ্চনৰ ব্যৱস্থা আছে, ইৰিগেশ্যন ফেচিলিটিজ আছে আৰু যিবিলাক মধ্যবিত্ত মানে মিডল ক্লাছ যিবিলাক খেতিয়ক বা যিবিলাক আধ্যবন্ত বা ধনী খেতিয়ক ৰিচ ফাৰ্মাৰ্ছ সেইবিলাকক কি কৰিছিল, সহায় কৰিছিল, সম্পদৰ যোগান ধৰিছিল যাতে তেওঁলোকে কম সময়তে ক্ষিপ্ৰভাৱে উৎপাদন বৃদ্ধি কৰিব পাৰে, খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। আৰু সেয়েহে চৰকাৰে নতুন কৌশল মানে ইউজ কৰিছিল, মানে কেনেকুৱা ধৰণৰ উৎপাদনক্ষম বীজবিলাক প্ৰভাইড কৰিছিল। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অফাৰ্ড হাই য়েল্ডিং ভেৰাইটি চিডছ, ফাৰ্টিলাইজাৰ্ছ, পেষ্টিচাইডছ and better irrigation at highly subsidized prices. একেবাৰে কম হাৰত, বিশেষ ৰেহাই হাৰত উৎপাদনক্ষম বিভিন্ন বীজ, সাৰ, কীটনাশক দ্ৰব্যবিলাক বা উন্নত জলসিঞ্চনৰ ব্যৱস্থা এইবিলাক কম ৰেহাই হাৰত যোগানৰ ব্যৱস্থা কৰিছিল। আৰু চৰকাৰে এইটো নিশ্চয়তা প্ৰদান কৰিছিল, দ্য গভৰ্ণমেণ্ট অলছ' গেভ এ গেৰাণ্টি টু বাই দ্য প্ৰডিউচ, এই বস্তুবিলাক খেতিয়কসকলে উৎপাদন কৰা এই বস্তুবিলাক এটা নিৰ্দিষ্ট দামত ক্ৰয় কৰাৰ কাৰণে নিশ্চয়তা প্ৰদান কৰিছিল। আৰু সেয়ে আছিল সেউজ বিপ্লৱৰ আৰম্ভণি। দিছ ৱাজ দ্য বিগিনিং অফ হোৱাট ৱাজ কল্ড দ্য গ্ৰীণ ৰিভলিউশ্যন। অ'কে, so the rich peasants and the large landholders were the major beneficiaries of the process. এই প্ৰচেছটোত গ্ৰীণ ৰিভলিউশ্যনৰ বা সেউজ বিপ্লৱৰ প্ৰচেছটোত কাৰ বেছি লাভ হৈছিলে, যিবিলাক ভূমিৰ অধিকাৰী আছিল, ভূস্বামী বা লেণ্ডলৰ্ডছ বুলি কোৱা হয়, আৰু ধনী কৃষকসকল যিসকল ৰিচ ফাৰ্মাৰ্ছ বুলি কোৱা হয়, যিবিলাকৰ লেণ্ড আছিল নিজৰে, সেইবিলাকে কি হৈছিল বেছি মানে লাভান্বিত হৈছিল এই প্ৰচেছটোত। The Green Revolution delivered only a moderate agriculture growth, mainly a rise in wheat production. বেছিকৈ কি প্ৰডাকশ্যনৰ বৃদ্ধি কৰিছিল, ঘেঁহুৰ উৎপাদন বৃদ্ধি কৰিছিল। কৃষিত মধ্যমীয়া বৃদ্ধিহে আছিলে, সেউজ বিপ্লৱে মধ্যমীয়া বৃদ্ধি কৰিছিল, মেইনলি ঘেঁহুৰ উৎপাদন বৃদ্ধি কৰিছিল আৰু ৰাষ্ট্ৰত খাদ্যৰ যোগান বৃদ্ধি কৰিছিল, কিন্তু বিভিন্ন শ্ৰেণী আৰু অঞ্চলৰ মাজত থকা পাৰ্থক্য বৃদ্ধি কৰিছিল। আমি দেখিছোঁ যে এই গ্ৰীণ ৰিভলিউশ্যনটোৱে যিবিলাক ধনী মানুহ আধ্যবন্ত কৃষকসকলকে হওক বা লেণ্ডলৰ্ডছবিলাককে কি কৰিছিল, লাভান্বিত কৰিছিল, কিন্তু দুখীয়া কৃষকসকল পিছ পৰি আছিল। সেই অঞ্চলবিলাক য'ত জলসিঞ্চনৰ ব্যৱস্থা নাই, ইৰিগেশ্যন ফেচিলিটিজ নাই, সেইবিলাক অনুন্নত হৈয়ে ৰৈ গৈছিল। সেয়েহে ইয়াত বিভিন্ন শ্ৰেণী আৰু অঞ্চলৰ মাজত থকা পাৰ্থক্য সেউজ বিপ্লৱে বৃদ্ধি কৰিছিল। আৰু কিছুমান অঞ্চলৰ মানে কি হৈছিলে, উন্নত হৈছিল কৃষি ক্ষেত্ৰত আৰু কিছুমান অঞ্চল পিছ পৰি ৰৈছিল। চ' কেনেকুৱাবিলাক অঞ্চল কৃষি ক্ষেত্ৰত আগবাঢ়ি গৈছিল বুলি কৈছিলে, চাম ৰিজনছ লাইক পাঞ্জাৱ, হাৰিয়ানা এণ্ড দ্য ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশ বিকেম এগ্ৰিকালচাৰেলি প্ৰস্পৰাছ while others remain backward. কিছুমান এইবিলাক পাঞ্জাৱ হওক, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ এইবিলাক কৃষি ক্ষেত্ৰত উন্নত হৈ গৈছিল আৰু বাকীবিলাক অঞ্চল পিছ পৰিয়ে ৰৈ গৈছিল। ইয়াৰ পিছতে আমি কি পাম, সেউজ বিপ্লৱৰ দুটা ৰিজাল্ট পাম, দুটা প্ৰভাৱ পাম। অ'কে, এই দুটা প্ৰভাৱ হৈছিল, ইফেক্টছ পাম আমি। সেই দুটা হৈছিল, ওৱান ৱাজ ডেট ইন মেনি পাৰ্টছ the stark contrast between the poor peasantry and landlords produced conditions favorable for left-wing organizations to organize the poor peasants. Okay,
কি পাইছোঁ প্ৰথমটোৱে হৈছে দৰিদ্ৰ কৃষক আৰু ভূস্বামীসকলৰ মাজত তীব্ৰ বিৰোধৰ ফলত বামপন্থী সংগঠনবিলাকে দৰিদ্ৰ কৃষকসকলক সংগঠিত কৰাৰ অনুকূল পৰিৱেশ সৃষ্টি হৈছিল। চ' আমি গম পাইছোঁ যে দৰিদ্ৰ কৃষকসকল মানে দৰিদ্ৰই হৈ আছিলে, ভূস্বামীসকল বা লেণ্ডলৰ্ডসকলে উন্নতিৰ পথত আগবাঢ়ি গৈছিল। গতিকে দুয়োটা দলৰ মাজত তীব্ৰ বিৰোধিতাৰ সৃষ্টি হৈছিল আৰু ফলত বামপন্থী কিছুমান সংগঠনবিলাকে দৰিদ্ৰ কৃষকসকলক সংগঠিত কৰিবৰ কাৰণে এটা অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল। এটা অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল সেই সেউজ বিপ্লৱৰ সময়ত। দৰিদ্ৰ কৃষকসকলক একেলগে সংগঠিত কৰিব পাৰিছিল, কাৰণ দৰিদ্ৰ কৃষকসকল একেলগে বঞ্চিত হৈছিল মানে প্ৰফিটৰ পৰা। গতিকে সিহঁত একেলগ হ'বৰ কাৰণে সুবিধা পাইছিল। আৰু দ্বিতীয়তে Secondly, the Green Revolution also resulted in the rise of what is called the middle peasant sections. আৰু গ্ৰীণ ৰিভলিউশ্যনে সেউজ বিপ্লৱৰ ফলত মধ্যৱৰ্তী শ্ৰেণীৰ কৃষকৰ উত্থান হৈছিল। ৰাইজ অফ মিডল পিজেণ্ট ছেকশ্যন মানে মধ্যৱৰ্তী শ্ৰেণীৰ কৃষকৰ উত্থান হৈছিল। আৰু কিছুমান কৃষকৰ মধ্যমীয়া জোখৰ মাটি আছিল, কিছুমান কৃষিভূমি সিহঁতৰ মধ্যমীয়া জোখৰ আছিলে। তেওঁলোকে এই পৰিৱৰ্তনৰ দ্বাৰা উপকৃত হৈছিল আৰু ৰাষ্ট্ৰখনৰ বহু অংশই সোনকালে ৰাজনৈতিকভাৱে প্ৰভাৱশালী শ্ৰেণী হিচাপে পৰিগণিত হৈছিল। যিবিলাক মিডল পিজেণ্ট ছেকশ্যন আছিল, সিহঁতৰ মিডিয়াম ছাইজৰ মাটি আছিল আৰু সেই মাটিখিনিতে তেওঁলোকে খেতি কৰি পেলাই অধিক উৎপাদন কৰিব পাৰিছিল। আৰু সেইকাৰণে অতি সোনকালে ৰাষ্ট্ৰখনৰ বিভিন্ন অংশত soon emerged politically influential in many parts of the country. ৰাজনৈতিকভাৱে প্ৰভাৱশালী শ্ৰেণী হিচাপে বহুতো অংশই পৰিগণিত হৈছিল। চ' এইটোৱে হৈছে সেউজ বিপ্লৱ। তোমালোকৰ সেউজ বিপ্লৱৰ দুটা প্ৰভাৱ, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমালোকৰ আহিব পাৰে। এটা হৈছে দৰিদ্ৰ কৃষক আৰু ভূস্বামী মানে লেণ্ডলৰ্ডছ আৰু পুৱৰ পিজেণ্টছবিলাকৰ মাজত যিটো বিৰোধিতা হৈছিল, বিৰোধিতাৰ ফলস্বৰূপে কিছুমান সংগঠনে এই দৰিদ্ৰ কৃষকসকলক একেলগে একগোট কৰিবৰ কাৰণে সুবিধা পাইছিল। আৰু দ্বিতীয়টো বুলি ক'লে তোমালোকে লিখিব লাগিব সেউজ বিপ্লৱৰ ফলত মধ্যৱৰ্তী কৃষক শ্ৰেণী উত্থান হৈছিল আৰু যিসকলৰ মধ্যমীয়া জোখৰ মাটি আছিল আৰু তেওঁলোকে এই কৃষি ক্ষেত্ৰত পৰিৱৰ্তনৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব পাৰিছিল।